আজি আমাৰ যি শংকৰদেৱ সংঘৰ সংবিধান দাহ কাৰ্যসূচী কৰিছিলে সেই আলম লৈ আমি আজি প্ৰত্যেক থানাত আমি আজি গোচৰ ৰুজু কৰিছোঁ। সেইটোৱে আমাৰ কাৰণ। কাৰ বিৰুদ্ধে কৰিছে? আমি টাইপাৰ বিৰুদ্ধে যোনকেইজন দুষ্কৃতিকাৰী আমাৰ দাহ কাৰ্যসূচী কৰিছিলে, সংবিধান দাহ কাৰ্যসূচী কৰিছিলে, তেখেতলোকৰ বিৰুদ্ধে আমি আজি FIR এজাহাৰ দাখিল কৰিছোঁ। তেওঁলোকে কিবা এটা যিটো এজনক এঘৰীয়া কৰা হৈছিলে মেডাম মেফিক অপমান কৰি, এই ক্ষেত্ৰত কি হয়? সেইটো আমাৰ বিশেষ এটা ক'বলগীয়া নাই। তেওঁক আমি এঘৰীয়া কৰা নাছিলোঁ, তেওঁক আমি বাতিল কৰিছিলোঁ, কিন্তু তেওঁক আমি পৰ্যায়ক্ৰমে আমি সংঘৰ অন্তৰ্ভুক্তি কৰিবলৈ আমাৰ স্থল আছিলে। তথাপিও যিহেতু তেওঁ অকল মেডাম মেফিক মানে সভাপতিত্ব কৰাৰ কাৰণে এনেকুৱা একশ্যন কিয় লোৱা? যিহেতু আমাৰ এখন সংবিধান আছে, সংবিধানখনৰ আমাৰ গণ্ডিৰ ভিতৰত যদি আমাৰ ভকতসকলে নাথাকি কাৰ্যকৰ্মকেইটা কৰিবলৈ যায়, তেওঁলোকক আমি সেই সংবিধানৰ আওতাত ভিতৰত আমি যিকোনো কাৰ্যসূচী কৰাত বাধা দিয়াৰ কাৰণে আমি কৰিবলগীয়া হ'ল। ইয়াৰ পূৰ্বেও আহোমৰ লগত আপোনালোকৰ এটা সংঘাত সৃষ্টি হৈছিলে, যিহেতু চকলং বিয়াৰ কাৰণেও তেনেধৰণে কাম কৰা হৈছিল। পৰ্যায়বিলাক তেনেকুৱাই, ধৰক চকলং বিয়া বুলিয়ে নহয়, যিকোনো এটা আমাৰ যি গণ্ডিৰ ভিতৰত যদি সংবিধানৰ গণ্ডিৰ ভিতৰত যদি আমাৰ নপৰে, আমি যিকোনো কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিলে আমাৰ সেই সংবিধানৰ গণ্ডিৰ ভিতৰত পৰা কাৰ্যবিলাক আমাৰ সংঘই সদায় বাৰণ কৰি আহিছে। বৰ্তমান মৰাণ আঞ্চলিকৰ লগত কিমান শাখা সমিতি ইয়াত অংশগ্ৰহণ কৰিছে? আমাৰ ইয়াত মৰাণ আঞ্চলিকৰ ২৭খন আঞ্চলিক আমাৰ প্ৰাথমিক শাখা আছে। এই ২৭খন প্ৰাথমিক শাখাই আমাৰ আজি ইয়াত FIR দাখিল কৰিছে। চবে বেলেগ বেলেগকৈ দিছে? চবে বেলেগ বেলেগকৈ দিছে। জয় গুৰু শংকৰ। আজি মৰাণ থানলৈ আহিবলগীয়া এটা বিশেষ কাৰণ হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ যিখন সকলোৰে আপোনৰ সংবিধান, সেই সংবিধানখন নাজিৰাত কেইজনমান ব্যক্তিয়ে দাহ কৰিলে বুলি আমি জানিব পাৰিছোঁ বিভিন্ন প্ৰচাৰ মাধ্যমৰ দ্বাৰা। আৰু সেই তাৰে যিসকলে দাহ কৰিলে তেওঁলোকৰ কাৰ্যটো আমি প্ৰতিবাদ কৰি আৰু তেওঁলোকে যাতে এটা আমাৰ অনুষ্ঠানটোৰ মৰ্যাদা হানি কৰা যিখিনি কাৰ্য কৰিলে তাৰ প্ৰতিবাদত আজি আমি আমাৰ মৰাণ থানাত মূলৰ নিৰ্দেশনা মৰ্মে আমি মৰাণ আঞ্চলিক শাখাই সকলো প্ৰাথমিক শাখাই এক হৈ প্ৰতিখন প্ৰাথমিক শাখাৰ পৰা এখনকৈ এজাহাৰ প্ৰদান কৰা হৈছে আজি আমাৰ মৰাণ থানাত। আমি যিসকলে তাত মানে দাহ কৰিছিলে এই আমাৰ সংবিধানখন, তেওঁলোক কোনো অনুষ্ঠানৰ হ'ব পাৰে, বিশেষকৈ টাইপাৰৰ নামটো ওলাইছে, আমি তেওঁলোকক নকওঁ, টাইপাৰৰ নিজাববীয়া সিদ্ধান্ত নহ'বও পাৰে, কোনোবা দুষ্কৃতিকাৰীও হ'ব পাৰে। আমি তেওঁলোককো সন্মান প্ৰদৰ্শন কৰোঁ, যিহেতু আমাৰেই ককাই ভাই তেওঁলোক, আমিওতো আহোম, সকলোৱে আমি আমাৰ অনুষ্ঠানৰ লগত জড়িত হৈ সংক্ষিপ্ত হৈ পৰিচালনা কৰোঁ। তাৰ ভিতৰতে কিছুমানৰ ভুল থাকে, কিবা এটা ভুল বুজাবুজি হৈ আছে, সেইখিনি নিশ্চয় আমাৰ কৰ্তৃপক্ষই আলোচনা মৰ্মে এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশলৈকে আহক, আমি তাকে কামনা কৰিছোঁ। আৰু ভগৱন্তৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ মাজতে দ্বন্দ্ব হৈ নাথাকি আমি সুন্দৰভাৱে আমাৰ সমাজখনক আগবঢ়াই লৈ যাব পাৰোঁ, তাৰে কামনা কৰিছোঁ। কিন্তু তেওঁলোকৰ অভিযোগ আৰম্ভণিতে আপোনালোকৰ ফালৰ পৰা হ'ল মেডাম মেফিত অংশগ্ৰহণ কৰাৰ কাৰণে এটা পৰিয়ালত ধৰি লওক শাস্তিমূলক আপোনালোক যিটো ব্যৱস্থা ল'লে, তাক লৈ তেওঁলোক ভাবে যে মেডাম মেফি মানে আহোমৰ অপমান কৰা। না, আচলতে তেওঁলোকে ভাবিছে সেইটো, তেওঁলোকে যদি কৰ্তৃপক্ষৰ লগত আলোচনা কৰিলেহেঁতেন তেতিয়াহ'লে বিষয়টো মীমাংসা হ'লহেঁতেন। তেওঁলোকে চাগে ভাবি ল'লে আমাৰ এতিয়া মূলৰ প্ৰতিনিধি আহি যিজন ব্যক্তিক মেডাম মেফিৰ কাৰণে বিৰত ৰাখিছিলে আৰু জৰিমনা ভৰিছিলে বুলি কথাটো ওলাইছিলে, সেইটো ইতিমধ্যে বাতিল কৰা হৈছে, বিষয়টো সীমাতে সমাপ্ত হৈছে। আৰু আমিবোৰ প্ৰতিটো অনুষ্ঠানতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অনুষ্ঠানৰ লগত আমি জড়িত। মই এতিয়া আঞ্চলিকৰ সভাপতিৰ দায়িত্বত আছোঁ, তেওঁলোকৰ বিভিন্ন প্ৰতিনিধি আমাৰ লগত একেলগে থাকোঁ, আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আমি সহযোগ কৰি আহিছোঁ, সেইটো কোনো ক'ব নোৱাৰে মেডাম মেফিত কোনোবা অনুষ্ঠানত আমি অসহযোগিতা কৰিছোঁ বুলি। আমাৰ অঞ্চলৰ বিভিন্ন প্ৰতিনিধি আমাৰ লগতে থাকে, আমি খুব সৌহাৰ্দ্যপূৰ্ণভাৱে থাকোঁ। ক'ৰবাত কেতিয়াবা ভুল বুজাবুজি হয়, সেইটো সৰহীয়া মানুহৰ ক্ষেত্ৰত তেনেকুৱা ভুল বুজাবুজি হ'ব পাৰে। তেওঁলোক মানে প্ৰতিলিপি দাহ কৰাৰ পূৰ্বে ক্ষমা খুজিবলৈ এটা সংবাদমেল পাতিছিলে। আচলতে কি হয়, এখন বিদ্যালয়ৰ আমাৰ এটা অনুষ্ঠানটো, অনুষ্ঠানৰ কোনোবা এজন প্ৰতিনিধিয়ে ক'ৰবাত কিবা গাফিলতি কৰিলে বা নিয়ম ভংগ কৰিলে, তেওঁলোকক বিষয়টো সোধা হয়, এই বিষয়টো কি কাৰণে কৰিলে। সেই ক্ষেত্ৰত আমাৰ অনুশাসনমূলক কিছুমান ব্যৱস্থা আছে। সেই ক্ষেত্ৰত কোনোবা এটা কোনো অনুষ্ঠানৰ নীতি নিয়মক কেতিয়াও শ্ৰীমন্ত শংকৰদেৱ সংঘই অগ্ৰাহ্য কৰা নাই।
তেওঁলোকক বিৰূপ প্ৰতিক্ৰিয়া বা বেলেগ মন্তব্য দিয়া নাই। আমাৰ ঘৰখনৰ ভিতৰত যদি আমি কোনোবা এজন ককাই ভাইৰ কিবা এটা অসুবিধা হয় তেওঁকে কৈফিয়ত তলব কৰা হয়, সেইটো কোনো অনুষ্ঠানক দুখ দিয়া নুবুজায়। তেওঁলোকে আচলতে ভুলকৈ ভাবি ল'লে আমাৰ অনুষ্ঠানক তেওঁলোকে মৰ্যাদা নাই দিয়া। আমাৰ অনুষ্ঠানলৈ যোৱাৰ কাৰণে তেওঁলোকে আমাৰ সেই সংগীজনক বহিষ্কাৰ কৰিলে বুলি তেওঁলোকে ভাবি ল'লে। সেই কথাটো তাৰমানে আমাৰ নিজৰহে ভুল বুজাবুজি হৈছে। সেইটো তেওঁলোকৰো দুখ নাই, তেওঁলোকে আঁতৰৰ পৰা কথাটো শুনিছে দেখিছে, আৰু আমাৰ যিজন সংগী আছিলে তেওঁৰ দুখ আছে। তেওঁ নিশ্চয় সেইটো এনেকুৱা সংবাদ মাধ্যমত তেনেকৈ দিব নালাগিছিলে, কাৰণ সেইটো এটা আত্মসন্মানৰ কথা। প্ৰত্যেকৰ নিজৰ নিজৰ ৰীতি নীতি পৰম্পৰাক গুৰুত্ব দিয়া আৰু সন্মান কৰে, সেইটো আমিও মৰ্যাদাটো ৰাখিব লাগিব। তো ঠিকে আছে, এইটো আমি বুজাবুজি হ'ব নিশ্চয়। এতিয়া সদ্যহতে চব আৱেগিক হৈ আছে বিষয়টোত। মই ভাবোঁ ভগৱন্তই সকলোকে কৃপা কৰক, আমি সকলো ককাই ভাই নিচিনা মিলি অসমখনক আগবঢ়াই নিব লাগে, সমাজখন শৃংখলিত হৈ থাকিব লাগে, তাকে কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।